পূৰ্ণাংগ এতিয়াও হোৱা নাই, আপোনালোকে জানে। কালি মাননীয় মুখ্যমন্ত্ৰীয়ে দপ্তৰসমূহ বিতৰণ কৰিছে। মোৰ ওপৰতো এটা নতুন বিভাগ আৰু বাকী আগতে থকা 3টা বিভাগৰ দায়িত্ব অৰ্পণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ৰাইজে যিধৰণে এবাৰ জনাদেশ দিলে, আমি পূৰ্বতকৈও অধিক দায়বদ্ধ হৈ আৰম্ভণিৰ পৰাই আমি কাম কৰিবলৈ আমি সংকল্প গ্ৰহণ কৰিছোঁ। ৰাইজৰ আশা বহুত বেছি। আপোনালোকে জানে যে যোৱা 5টা বছৰত মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ দক্ষ নেতৃত্বত ৰাজ্যখনত যি উন্নয়ন হ'ল, বিকাশ হ'ল, আৰু আমি ভাবোঁ যে তাৰ ফলশ্ৰুতিতে জনসাধাৰণে এনেধৰণৰ জনাদেশ দিছে। আৰু অসম গণ পৰিষদে পূৰ্বতকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম হৈছে। মই বজালীলৈ আহিছোঁ। বজালীবাসী ৰাইজক মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধৰ্মেশ্বৰ ৰয়ক ইয়াত বিপুল ভোটত ইয়াৰ পৰা জয়ী কৰাৰ কাৰণে। তো আমি নিশ্চিত যে এইবাৰ আমাৰ যিখন চৰকাৰ হৈছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পূৰ্বতকৈও অধিক দ্ৰুতগতিৰে বিকাশৰ দিশত ৰাজ্যখন ধাৱমান কৰিবলৈ যাৱতীয় সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। যিখিনি আছিল 6 নং কাৰ্যকৰী নোহোৱা নহয়, আপোনালোকে জানে যে ক্লজ 6ৰ ওপৰত এখন ভাৰত চৰকাৰে কমিটি কৰি দিছিল ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত, আৰু কমিটিখনৰ যি ৰিকমেণ্ডেশ্যন আছিল, এই ৰিকমেণ্ডেশ্যনখিনি পুংখানুপুংখভাৱে কেবিনেটত আলোচনা হ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা লখিমপুৰৰ কেবিনেটত তাৰপিছত 40টা তাৰ এই ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰে কৰিব পৰা, তাৰ কাৰণে যাৱতীয় প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে। যোৱা কাৰ্যকালত 12টা ষ্টেট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট দুই লগ লাগি কৰিবলগীয়া সেইখিনিও প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰু 15টা ৰিকমেণ্ডেশ্যন অকল কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে। যিকেইটা ৰিকমেণ্ডেশ্যনৰ ওপৰত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে গৃহ মন্ত্ৰালয়ৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। মোৰ দৃঢ় বিশ্বাস যে আহি থকা দিনবিলাকত অত্যন্ত ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা এই বিষয়টোত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে এইটোত অগ্ৰাধিকাৰ দিব আৰু ভালদৰে কাম কৰিব। মন্ত্ৰীসভা গঠন হোৱাৰ পিছত মূল্যবৃদ্ধি যথেষ্ট বৃদ্ধি পাইছে, পেট্ৰল, ডিজেল, আমুল এনেকৈ ধৰণৰ যাব নহয়। আপোনালোকে দেখিছে আজি সামগ্ৰিকভাৱে আন্তঃৰাষ্ট্ৰীয় বজাৰত কি হৈছে। আজি ডেফিনেটলি যি যুদ্ধ আৰম্ভ হৈছে ইৰাণ, আমেৰিকা, এইবিলাকো ইয়াত এটা ইম্পেক্ট হ'ব পাৰে। এইটো আৰু দীৰ্ঘদিনৰ কাৰণে নিশ্চিতভাৱে নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।